চৰকাৰী ঘৰৰ জিঅ'টেক কৰা ব্যক্তিসকললৈ আহি গ'ল নতুন এটা খবৰ হয়। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো কোনসকল ব্যক্তিয়ে চৰকাৰী ঘৰটো লাভ কৰিব বা কোনসকল ব্যক্তিয়ে ইয়াৰ পৰা বঞ্চিত হ'ব আৰু কিছুমান মানুহে কিন্তু এইবাৰ বিপদত পৰিব। গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে, কোনসকলে লাভ কৰিব বা কোনসকলে ইয়াৰ পৰা বঞ্চিত হ'ব। সো গোটেইখিনি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ হয়। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিল চেল্ফৰ জৰিয়তে বা সখী বাইদেউসকলে যেতিয়া ঘৰে ঘৰে যাই কিনে জিঅ'টেক কৰিছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। এটা নতুন নিয়ম আহি গৈছে, প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু এই ভিডিঅ'টো চোৱাটো জৰুৰী। এই ভিডিঅ'ত মই সম্পূৰ্ণ ডিটেইলছটো আলোচনা কৰিম, কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব আৰু কিছুমানে কিন্তু বিপদত পৰিব। সো আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু কোৱা হৈছে আপুনি গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিছিল নেকি? হয়, যদি আপুনি জিঅ'টেক কৰাৰ সময়ত যদি আপুনি গোহালি ঘৰ বা হাঁহৰ গঁৰাল বা কেঁচা ঘৰ, আপোনাৰ ঘৰত পকী ঘৰ আছে, আপুনি তথাপিও যিখন কেঁচা ঘৰ আছে তাৰ সন্মুখত থিয় হৈ ফটোখন আপলোড কৰিছিল নেকি? চৰকাৰী ঘৰৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। গাঁৱে গাঁৱে ছেটেলাইটৰ জৰিয়তে কৰিব এইবাৰ জৰীপ। যিসকল ব্যক্তিয়ে ভুল তথ্য দিছিল বা যিসকলৰ ঘৰত পকী ঘৰ আছে বা আগতেও পাইছিলে, সেইবিলাক ব্যক্তিয়ে কিন্তু কিছুমানে ভুল তথ্য দিছে বা কেঁচা ঘৰৰ সন্মুখত ফটোবিলাক আপলোড কৰিছে চেল্ফৰ জৰিয়তে, বা জিঅ'টেকিং কৰাৰ ব্যক্তিসকল যেতিয়া গৈছিল তেওঁলোককো সেইখন ঘৰ দেখুৱাই বা সেই ঘৰৰ সন্মুখত ফটোখন আপলোড কৰিছিল, তেওঁলোকে কিন্তু বিপদত পৰিবলৈ গৈ আছে। সেইটোৱে কোৱা হৈছে গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকলেও পৰিব বিপদত। যিসকলে ভুল তথ্য দিছিলে, পূৰ্বতে চৰকাৰী ঘৰ লাভ কৰিছিল তথাপিও দেখুৱাই দিছে যে মই পকী ঘৰ লাভ কৰা নাই বা চৰকাৰী ঘৰ লাভ কৰা নাই, তেওঁলোকে চেল্ফৰ জৰিয়তে আকৌ জিঅ'টেকিং কৰিছিল, তেওঁলোকেও কিন্তু বিপদত পৰিব। আৰু কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ইয়াতে ভেৰিফিকেশ্যন হ'ব, বৰ্তমান সময়ত কিন্তু চলি আছে বহুত ঠাইত, কিন্তু বৰ্তমান সময়ত জীৱিকা সখী বাইদেউসকলে ভেৰিফিকেশ্যন কৰি আছে, ছেটেলাইটৰ জৰিয়তে ভেৰিফিকেশ্যন হৈ আছে। যদি আপুনি যোগ্য ব্যক্তি হয় তেনেহ'লে কিন্তু আপুনিও লাভ কৰিব। যিসকলৰ থাকিলেও ঘৰ নাই বা কেঁচা ঘৰত এতিয়াও বসবাস কৰি আছে, পূৰ্বতে এটা চৰকাৰী ঘৰ লাভ কৰা নাই, তেওঁলোকে কিন্তু এইবাৰ এই চৰকাৰী ঘৰখন লাভ কৰিব। আৰু অন্যথা যিবিলাকে পূৰ্বতে চৰকাৰী ঘৰ লাভ কৰিছিল বা ঘৰত পকী ঘৰ আছে, কেঁচা ঘৰ নাই, তথাপিও যদি জিঅ'টেকিং কৰিছিল তেওঁলোকে কিন্তু এইবাৰ ইয়াৰ পৰা বঞ্চিত হ'ব আৰু তেওঁলোকে বিপদত পৰিব। আৰু গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে। প্ৰত্যেকখন গাঁও পঞ্চায়তৰ সভাপতি কিন্তু এই জৰীপ চলোৱাৰ নিৰ্দেশটো ওপৰৰ পৰা দি দিছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। পঞ্চায়তৰ সভাপতিজনে কিন্তু এইটো লিখিত আকাৰত দিব লাগিব যে এইজন প্ৰকৃততে তেওঁৰ পকী ঘৰ নাই বা তেওঁ পূৰ্বতে কোনো ধৰণৰ চৰকাৰী ঘৰ লাভ কৰা নাই। এইটো পঞ্চায়তৰ সচিব বা পঞ্চায়তৰ সভাপতিজনে কিন্তু এই লিখিতভাৱে এই প্ৰমাণটো দিব লাগিব যে পূৰ্বতে ই কোনো চৰকাৰী ঘৰ লাভ কৰা নাই বুলি। আৰু জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব এই জৰীপ। যিসকলে চেল্ফ জিঅ'টেকিং কৰিছিল বা ঘৰে ঘৰে যাই কিনে যেতিয়া জিঅ'টেক হৈছিল, তেওঁলোকৰ কিন্তু বিভাগীয়ভাৱে এই জৰীপটো কৰা হ'ব আৰু এই ভেৰিফিকেশ্যনটো কৰা হ'ব। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপটো। ছেটেলাইটৰ বৰ্তমান সময়ত কিন্তু ডিজিটেল, গোটেই বস্তু ডিজিটেল হৈ গৈছে আৰু এই জৰীপটো যে চলোৱা হ'ব এইটো ছেটেলাইটৰ জৰিয়তে কিন্তু এই জৰীপটো চলোৱা হ'ব। আৰু এই গোটেইখিনি নিৰ্দেশনা তথা যোৱাকালি কিন্তু স্পষ্টভাৱে মন্ত্ৰী ৰঞ্জিত দাসে এই ডাঙৰ ঘোষণাখিনি কৰিছে। চ' প্ৰত্যেকজন ব্যক্তিয়ে, যদি আপুনি জিঅ'টেকিং কৰিছিল, আপোনাৰ যদি কেঁচা ঘৰ আছে তেনেহ'লে কিন্তু আপুনি লাভ কৰিব। আৰু যদি আপোনাৰ পকী ঘৰ আছে তথাপিও যদি আপুনি এপ্লাই কৰিছে, আপোনাৰ কিন্তু এইটো ৰিজেক্ট যাব আৰু ভেৰিফিকেশ্যনৰ পিছত কিন্তু আপুনি বিপদতো পৰিব পাৰে। চ' যিসকলৰ কেঁচা ঘৰ আছে তেওঁলোকে নিশ্চিন্ত থাকক। অতি সোনকালে কিন্তু বৰ্তমান সময়ত ছেটেলাইটৰ জৰিয়তে প্ৰত্যেকখন গাঁৱতেই এই ভেৰিফিকেশ্যনটো চলি আছে আৰু অতি সোনকালে কিন্তু আপুনি এই জানুৱাৰী নহ'লেও কিন্তু ফেব্ৰুৱাৰীৰ ভিতৰতে কিন্তু আপুনি প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলৰ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।